স্বাগতম মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰী মোৰ পঢ়াশালীত আজি তোমালোকৰ পাঠ হ'ব পাঠ 1 লাহে 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 কবিতা হয় কবিতাৰ প্ৰশ্ন উত্তৰ আলোচনা কৰোঁ। ক্ৰিয়াকলাপ চোৱা অৰ্থৰ সৈতে চিনাকি হওঁ আহা তোমালোকে আগৰ দৰে কিতাপৰ পৰাই মুখস্থ কৰিবা। 1 নং চোৱা প্ৰথমে কোৱা তাৰ পিছত লিখা পৰ্বতৰ টিং কেনেকৈ পাবগৈ পাৰি উত্তৰ 1 নং কৰ উত্তৰত লিখিবা এখোজ এখোজ কৰি খোজ বহুৱাই পৰ্বতৰ টিং পাবগৈ পাৰি। খ প্ৰশ্ন চোৱা পুথি পাঁজিবোৰ কেনেদৰে লিখা হয় উত্তৰ খৰ উত্তৰত লিখিবা একোটা একোটা কৰি আখৰ জোটাই পুথি পাঁজিবোৰ লিখা হয়। গ প্ৰশ্ন চোৱা দীঘল কাপোৰখন কেনেদৰে বোৱা হয় উত্তৰ গড় উত্তৰত লিখিবা এডাল এডাল কৰি সূতা বৈ বৈ একোখন দীঘল কাপোৰ বোৱা হয়। 2 নং চোৱা পঢ়া বুজা আৰু লিখা এক খোজ এখোজ এক ভৰি এভৰি এক ডাল এডাল এক টোপ এটোপ এক টি এটি এক আষাৰ এষাৰ 2 খোজ দুখোজ 2 ভৰি দুভৰি 2 ডাল দুডাল 2 টোপ দুটোপ 2 টি দুটি 2 আষাৰ দুষাৰ। মৰমৰ ছাত্ৰ-ছাত্ৰী মই কলম ব্যৱহাৰ কৰিছোঁ তোমালোকে কিতাপত লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। এতিয়া 3 নং চোৱা 3 নঙত চোৱা লাহে লাহে আগবাঢ়া কৰি মন ডাঠ আধৰুৱা এষাৰো নেৰিবা তোমাৰ অচিন আজি বহু পুথি পাঁজি সময়ত আপুনি দেখিবা ওপৰৰ গদ্যাংশৰ অৰ্থ গদ্যত বুজাই লিখা। উত্তৰত লিখিবা আমাৰ পঢ়া শুনাবোৰ আধৰুৱাকৈ নেৰি ভালকৈ পঢ়িব লাগে তেতিয়া আমি ভাল ফলাফল আনিব পাৰিম পুথি পাঁজি পঢ়ি জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হ'ম মনটো ডাঠ কৰি লাহে লাহে আগবাঢ়িব লাগে। এতিয়া আমি আলোচনা কৰোঁ 4 নং চোৱা খালী ঠাই পূৰ কৰা এডুপ এডুপ কৰি বাঢ়ি গৈ গৈ দেখা পোৱা বৰ গছ জুপি কবিতাতে আছে তোমালোকে কবিতাটো চাব পাৰিবা মই ইয়াত লিখিয়ে দিছোঁ। এতিয়া আলোচনা কৰোঁ খত চোৱা এষাৰ দুষাৰকৈ পঢ়ি পঢ়ি যোৱা আন ভাৱ সকলো পাহৰি তোমালোকেও মুখস্থ কৰি থৈ দিবা ঠিক আছে লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। 5 নং চোৱা অভিধান চাই অৰ্থ লিখা এতিয়া অৰ্থ লিখোঁ 5 নঙৰ উত্তৰত চোৱা প্ৰবাহিত বৈ থকা পৰিহৰি ত্যাগ কৰি অচিন অচিনাকি। এতিয়া আমি আলোচনা কৰোঁ 6 নং চোৱা ক অংশৰ লগত খ অংশ মিলোৱা ক অংশৰ লগত খ অংশ মিলাবলৈ দিয়া হৈছে গছ জোপা বাঢ়নি তাঁৰ চৰাই জাক কল থোক চাদৰ খন ধাননি ডৰা কলম টু চুলি তাৰি তোমালোকেও মিলাই থৈ দিবা তোমালোকে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা মই কালাৰ পেন ব্যৱহাৰ কৰিছোঁ যাতে তোমালোকে বুজি পাবা বুলি। 7 নং চোৱা কবিতাটো সম্পূৰ্ণকৈ মুখস্থ কৰি আবৃত্তি কৰা তোমালোকে কবিতা মুখস্থ কৰিবা লগতে আবৃত্তিও কৰিবা ঠিক আছে আজি ভিডিঅ' মই ইয়াতে সমাপ্ত কৰিলোঁ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।